ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত নলবাৰীত প্ৰাক ভোগালী মেলা মিলন হাইস্কুল আৰিকুছিত ব্যতিক্ৰমী আয়োজন হেঁপাহৰ ভোগালীক লৈ ব্যস্ত প্ৰতিজন অসমীয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ভোগালীক আদৰাৰ ব্যাপক আয়োজন ব্যতিক্ৰম নহয় নলবাৰী জিলাও অসমীয়া পৰম্পৰা সংৰক্ষণৰ প্ৰয়াস নৱপ্ৰজন্মৰ নলবাৰী জিলাৰ আগশাৰী চৰকাৰী শিক্ষানুষ্ঠান মিলন হাইস্কুল আৰিকুছিত আজি ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হয় এখনি প্ৰাক ভোগালী মেলা আৰু প্ৰদৰ্শনী ভোগালী বিহুক আদৰাৰ উদ্দেশ্যে আয়োজন কৰা এই মেলাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ ব্যাপক অংশগ্ৰহণ লক্ষ্য কৰা যায়। নমস্কাৰ আজি এই মাঘ বিহুৰ প্ৰাকক্ষণত নলবাৰী জিলাৰ পূব নলবাৰী খণ্ডৰ অন্তৰ্গত মিলন হাইস্কুল আৰিকুছি এই আৰিকুছি ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু আমাৰ শিক্ষকসকলৰ প্ৰচেষ্টাত এখন প্ৰাক ভোগালী মেলা আয়োজন কৰা হৈছে। এই ভোগালী মেলাত মুঠ 11টি দলে যোগদান কৰিছে। ছাত্ৰ ছাত্ৰীৰ মাজত সিহঁতে নিজেই বিভিন্ন পিঠা পনা আৰু মাঘ বিহু বা ভোগালী বিহুৰ লগত জড়িত যিবিলাক আমাৰ প্ৰকৰণ যিবিলাক খাদ্য সামগ্ৰী সেইবিলাক বনাই ইয়াতে এক মেলা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰিছে আৰু ইয়াৰ দ্বাৰা বিদ্যালয় প্ৰাংগণত বিদ্যাৰ যিটো পৰিৱেশ তাৰ লগতে সহবিদ্যাজনিক যিটো দিশ সেইটোৰ বিকাশ হোৱা বুলি আমি অনুভৱ কৰিছোঁ। ওচৰৰ পাজৰৰ দৰ্শক বা ৰাইজ আৰু পৰিচালনা সমিতি সকলোৱে অংশগ্ৰহণ কৰিছে। এটা সুন্দৰ পৰিৱেশৰ আজি সৃষ্টি হৈছে আৰু আশা ৰাখিছোঁ এয়া প্ৰথম প্ৰচেষ্টা আমাৰ আৰু ভৱিষ্যতেও এনেকুৱা অনুষ্ঠান আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আয়োজন কৰিম বুলি আমি আশা ৰাখি আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু লগতে আমি এই আপোনালোকৰ সংবাদ মাধ্যমেৰে আমাৰ মিলন হাইস্কুল আৰিকুছিৰ তৰফৰ পৰা আমি সকলোকে আগন্তুক ভোগালী বিহুৰ আমি ওলগ জনাইছোঁ। ধন্যবাদ। প্ৰদৰ্শনীত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ হাতেৰে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ পিঠা সান্দহ চিৰা আদি থলুৱা খাদ্য সামগ্ৰী প্ৰদৰ্শন কৰে। এই আয়োজনৰ জৰিয়তে শিক্ষাৰ্থীসকলে অসমীয়া সংস্কৃতি আৰু ভোগালী বিহুৰ পৰম্পৰাৰ সৈতে ওচৰৰ পৰা পৰিচিত হোৱাৰ সুযোগ লাভ কৰিছে বুলি মত পোষণ কৰে প্ৰধান শিক্ষক যতীন কুমাৰ বৰুৱাই। ভোগালী বিহুৰ আগমনত এনেদৰে শিক্ষানুষ্ঠানসমূহতো সংস্কৃতি সংৰক্ষণৰ এই প্ৰয়াসে নতুন প্ৰজন্মক নিজৰ শিপাৰ লগত জড়িত কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট নিউজ আছাম 365।